সূৰ্যগ্ৰহণ হ'ব বুলি শুনি আছোঁ। লগতে এইবাৰ ৰমজানৰ আৰু এটা চেলেঞ্জ আছিলে মোৰ। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলো? আশা কৰোঁ আপোনালোকে ভালে আছে, মই ভালে আছোঁ। আজি 30 ডে ৰমজান চেলেঞ্জৰ ডে 28 আৰু অলৰেডি তাৰাবি পঢ়ি ঘৰ আহি পালোহি। এতিয়া ঘৰত আহি ডিনাৰ কৰি তাৰপিছত অলপ বহি ৰেষ্ট কৰি আছোঁ। ভইচ অভাৰ দি আছোঁ, কাৰণ যি অৰিজিনেল অডিঅ'ত কৈছিলোঁ সেয়া অলপ মিষ্টেক আছিলে। চ' ভইচ অভাৰ দি আছোঁ। বাকী যিকেই নহওক, এতিয়া কুম্ভকৰ্ণৰ লগত লগ কৰিবৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। বাকী আপোনালোকৰ লগত চেহেৰিত লগ পাই আছোঁ। এতিয়া চেহেৰি সময় হৈ চেহেৰি কমপ্লিট হ'ল। এতিয়া বজৰ নামাজৰ কাৰণে মছজিদৰ পিনে ওলাই আছোঁ আৰু অলৰেডি ৰেডি হৈ গ'লোঁ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 28টা ৰোজা চলি আছে আৰু এইমাত্ৰ উঠি অলপ ফ্ৰেছো হ'লোঁ। বাকী আজি বোলে সূৰ্যগ্ৰহণ হ'ব বুলি শুনি আছোঁ। এতিয়া কি বা হয়, আকাশখন একদম চাৰিওফালে অলপ হেৰি হৈ আছে, হ'ব বুলি গম পাই আছোঁ, কাৰণ আজি ৰ'দে নাই। চ' কি বা হয় গম নাপাওঁ। চ' দেখা যাব। চ' আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম। চ' থাকক আপোনালোক। চ' এতিয়া জোহৰৰ নামাজ পঢ়ি এতিয়া ঘৰ পালোহি আৰু জোহৰৰ নামাজ পঢ়িছোঁ, ভালেই টাইম হ'ল। ভাবিলোঁ অলপ শ্বুট কৰি লওক। বাকী এতিয়া যিহেতু আজি সূৰ্যগ্ৰহণৰ সময় আছিল, চ' নহ'ল দেখোন, কিয় বা নহ'ল গম নাপাওঁ। চ' যিকেই নহওক, চ' আছৰৰ নামাজ পঢ়ি তাৰপিছত অলপ আহিলোঁ পথাৰৰ মাজত আৰু 30 ডে ৰমজান চেলেঞ্জৰ যিহেতু আজি হৈছে 28 ডে 28 আৰু চেলেঞ্জ লাহে লাহে শেষে হ'ব গৈ আছে। বাকী আপোনালোকে চেলেঞ্জত যি মৰম দিলে 30 ডে চেলেঞ্জত, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু চেষ্টা কৰিলোঁ, ইয়াৰ দ্বাৰা অলপ বহুত কিবা কিবি শিকিলোঁ, কাৰণ এই চেলেঞ্জ যিটো লৈছিলোঁ 30 ডে চেলেঞ্জৰ দ্বাৰা কনচিষ্টেঞ্চি অলপ ইনক্ৰিজ হ'ল মোৰ ভিতৰত। চ' ভিউজ আহক নাহক সেইটো ডাঙৰ কথা নহয়, এটা ৰেগুলাৰিটি মেইনটেইন কৰিবৰ কাৰণে এটা হেবিট হোৱা দৰকাৰ। চ' সেইটো মোৰ এতিয়া গ্ৰ' হ'ল আৰু এতিয়া লাহে লাহে আৰু ডেইলি যিহেতু ব্লগ বনাব পাৰোঁ যাতে, চ' সেইটো অলপ ভিতৰত হেবিট এটা হৈ গ'ল। এতিয়া লাহে লাহে ডেইলি আহি যাব ব্লগ। চ' বাকী এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি থাকিব। লগতে এইবাৰ ৰমজানৰ আৰু এটা চেলেঞ্জ আছিলে মোৰ ৱেইট কমোৱা। যেনেকৈ ফুলি আছিলোঁ, একদম বেলুনৰ নিচিনাকৈ ফুলি আছিলোঁ। চ' ভাবিছিলোঁ ৱেইটটো কমাম। চ' মোৰতো এনে লাগি আছে 2-3 কেজিমান কমিছে। বাকী আপোনালোকে কমেণ্ট কৰি জনাব পাৰে পাতলা হোৱা হেন ফিল হৈ আছে নেকি। ফাৰ্ষ্ট ব্লগ আৰু এতিয়া লাষ্ট যিহেতু পঞ্চায়ক্ৰম আহি আছোঁ, চ' প্ৰায় 1 মাহ হ'বই। চ' এইটো আপোনালোকে চাব পাৰে কম্পেৰিজন কৰি, কমি আছোঁ নে সেনেকুৱাই আছে। বাকী চাওঁ কি হয়। আৰু এনেকৈ যিহেতু ৱেইট কমোৱাৰ চেলেঞ্জো এটা আছে, লাহে লাহে কমাই থাকিম। এক্সাৰচাইজ যিহেতু ৰমজান মাহ চলি আছে, এক্সাৰচাইজ কৰিব পৰা হোৱা নাই। চ' এতিয়া লাহে লাহে ষ্টাৰ্ট কৰিম ৰমজান মাহ শেষ হোৱাৰ পিছত। আৰু যিসকল নতুন ব্লগাৰ সেইসকলে ৰিলেট কৰিব পাৰে যে কেমেৰা অন কৰাৰ পিছত কি ক'ম কি নক'ম একোৱে নাহে। তাৰ আগতে অলপ কিবা আহে, কিন্তু তাৰ পিছতে একোৱে ক'ব নোৱাৰা হয়, ক'ব নোৱাৰা হৈ যাওঁ। চ' বহুতে ৰিলেট কৰিব পাৰে। লাহে লাহে আহি যাব চাগে, যিহেতু প্ৰেক্টিচ কৰিলে একোৱে ইম্পচিবল নহয়। চেষ্টা কৰিলে সকলো সম্ভৱ।
এনেকৈ লাগি থাকোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিব, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব। আৰু বাকী আজি যিহেতু ইফতাৰৰ সময় হৈ আছে, এতিয়া ঘৰলৈ যাম, ঘৰত যাই ইফতাৰ কৰিম আৰু আজি ইফতাৰ কৰাৰ লগে লগে 28 ৰোজা কমপ্লিট হৈ যাব। চ' এইখিনি চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ। নেক্সট ব্লগত লগ পাই আছোঁ।